নমস্কাৰ খেতিয়ক বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত হাইব্ৰিড বড়ো ধানৰ বীজ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু কথা আলোচনা কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষলৈকে এই ভিডিঅ'টো চোৱাৰ পাছত নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ। এতিয়া আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল শালি ধানৰ খেতি শেষ হোৱাৰ লগে লগে অৰ্থাৎ শালি ধান চপোৱা শেষ হোৱাৰ পাছত আপোনালোকে বড়ো খেতিৰ বাবে প্ৰস্তুতি চলাব লাগিব। যিহেতু বড়ো ছিজন আহি গ'ল, বড়ো খেতিৰ বাবে আপোনালোকে বজাৰৰ পৰা বীজ ক্ৰয় কৰিব লাগিব। আৰু কেনেকুৱা বীজ আপোনালোকে নিৰ্বাচন কৰিব? আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ, মই কেইটামান কোম্পানীৰ নাম আপোনালোকৰ জনাই দিছোঁ, কেইটামান কোম্পানীৰ বিষয়ে আপোনালোকক মই জনাই দিছোঁ। এডভান্টা কোম্পানী, বায়াৰ কোম্পানী, পান কোম্পানী, ইণ্ডো আমেৰিকান কোম্পানী, চিনজেণ্টা কোম্পানী, চক্ৰ কোম্পানী, মাহিকো কোম্পানী, নজুবেদু কোম্পানী আদি কৰি বিভিন্ন কোম্পানীৰ হাইব্ৰিড বড়ো ধানৰ বিভিন্ন প্ৰজাতিৰ বীজ আপোনালোকে বজাৰত পাব। কিন্তু কথা হ'ল এই বীজসমূহ কেনেকুৱা দোকানৰ পৰা আপোনালোকে ক্ৰয় কৰিব অৰ্থাৎ কিনিব? এই বীজসমূহ আপোনালোকে কিনিব লগা হ'লে নিৰ্ভৰযোগ্য দোকানৰ পৰা কিনিব। কাৰণ আপোনালোকৰ বীজৰ কিবা সমস্যা হ'লে বা খেতিৰ কিবা যদি সমস্যা হয়, যাতে সেই দোকানীজনে আপোনালোকক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও মই আৰু এটা কথা আপোনালোকক কওঁ, আপোনালোকে সদায় মনত ৰাখিব, আপোনালোকৰ ধানৰ যিবিলাক খালী পেকেট থাকিব, ধানবিলাক যেতিয়া আপোনালোকে তিয়াব বা বীজতলীত যেতিয়া সিঁচিব, পেকেটবিলাক খালী হৈ থাকিব নহয়, সেই খালী পেকেটবিলাক আপোনালোকে পুৰি নেপেলাব বা পেলাই নিদিব। কিয় কৈছোঁ মই এই কথাটো? মই কিয় কৈছোঁ, আপোনালোকে এই ধানৰ বীজবোৰ যেতিয়া আপোনালোকে গজালি মেলিব, যদি কিবা কাৰণত জাৰ্মিনেশ্যন নহয় অৰ্থাৎ গজালি যদি নেমেলে বা আপোনালোকে ধান ৰোপণ কৰাৰ পাছত ধানৰ যদি কিবা সমস্যা আহি যায়, ধানবিলাক যদি মানে দিল ধৰাৰ পাছত যদি ওলাই নাহে বা পতান হৈ যায়, তেতিয়াহ'লে আপোনালোকে ক্লেইম কৰিব লাগিব। যদি আপোনালোকৰ হাতত সেই খালী পেকেটবিলাক নাথাকে, আপোনালোকে কাক ক্লেইম কৰিব? কি ভৰসাত কোন কোম্পানীয়ে মানি ল'ব যে তেওঁলোকৰ ধান বুলি? তেওঁলোকৰ ধানৰ বীজ বুলি কোনো কোম্পানীয়ে মানি নল'ব। সেইকাৰণে আপোনালোকৰ প্ৰমাণৰ কাৰণে এই খালী পেকেটবোৰ আপোনালোকে বীজ সিঁচাৰ পৰা একদম মানে ধান নচপোৱালৈকে আপোনালোকে এই খালী পেকেটবোৰ ভালকৈ থৈ দিব। যেতিয়া আপোনালোকে ধান চপাই আনিব তেতিয়াতো আৰু প্ৰয়োজন নাই। গতিকে সেইকাৰণে পেকেটবোৰ আপোনালোকে ভালকৈ থৈ দিব। আপোনালোকক নিৰ্ভৰযোগ্য দোকানৰ পৰা এই বীজবোৰ কিয় ক্ৰয় কৰিব কৈছোঁ আপোনালোকে জানেনে? আপোনালোকক যে মই কৈছোঁ যে এই বীজবোৰ কিনিব লগা হ'লে নিৰ্ভৰযোগ্য দোকানৰ পৰা কিনিব, মই কিয় কৈছোঁ? আজিকালি একাংশ দোকানী আছে, মই প্ৰত্যেককে কোৱা নাই, একাংশ দোকানী আছে, বহুত মুনাফাৰ কাৰণে, বহুত লাভৰ কাৰণে তেওঁলোকে কি কৰে, সেই ভাল ভাল কোম্পানীবিলাকৰ কিছুমান ডুপ্লিকেট ধান বজাৰত মেলি দিয়ে, যাৰ কাৰণে কৃষকে সেইবিলাক কিনি লৈ গৈ খেতি কৰে আৰু কৃষকে লছৰ সন্মুখীন হ'বলগীয়া হয়, কৃষকে জীয়াতু ভুগিবলগীয়া হয়। সেইকাৰণে মই কৈছোঁ, আপোনালোকে এই বীজবোৰ যেতিয়া কিনিব, ভালকৈ চাই কিনিব, ভালকৈ চাই কিনিব আৰু সদায় এই বীজবোৰ কিনোতে সাৱধান হ'ব। গতিকে আপোনালোকক সতৰ্ক কৰি দিয়াৰ কাৰণে মই আচলতে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ। গতিকে আপোনালোকক মই কথাখিনি জনাই দিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।